ডিফুৰ চেৰলং জোনত কাৰ্বি আংলঙৰ ৩৫টা খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ কাৰ্বি বাৰিথে স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন। কাৰ্বি আংলং জিলাৰ ডিফুস্থিত চেৰলং জোনত কাৰ্বি কুৰ্ফু আমিৰ উদ্যোগত দেওবাৰে এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৫টা খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ ১০৫জন পুৰুষ মহিলা লোকে হিন্দু ধৰ্মৰ কাৰ্বি মূলৰ বাৰিথে স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। তেওঁলোকক প্ৰথমে পৰম্পৰাগত কাৰ্বি ৰীতি নীতিৰে পূজা, হেমফু, মুকৰাং আৰু ৰাচিঞ্জাৰে প্ৰায়শ্চিত্ত কৰি কাৰ্বি পহৰে আদৰণি জনোৱাৰ লগতে স্বধৰ্মত তেওঁলোকক আঁকোৱালি লোৱা হয়। কাৰ্বি কুৰ্ফু আমিৰ সভাপতি তনচিং দেৰ সভাপতিত্বত অনুষ্ঠিত কৰা এখন সভাত কাৰ্বি আংলং জিলাৰ বোকাজান, নিলিপ, ৰংখাং, লাংছমেপি আদি বিভিন্ন ব্লকৰ অন্তৰ্গত কাৰ্বিসকলৰ পূৰ্বৰ চলি থকা বাৰেথি হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ পিছত পুনৰ হিন্দু ধৰ্মলৈ অৰ্থাৎ কাৰ্বিসকলৰ পূৰ্বৰ পৰা চলি অহা বাৰেথি হিন্দু ধৰ্মলৈ ঘূৰি আহি আনুষ্ঠানিকভাৱে যোগদান কৰে। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ দিয়ে অসম জনজাতি সুৰক্ষা মঞ্চৰ বিশিষ্ট নেতা বিনোদ কোম্বাঙে। সভাত প্ৰতাপ তেৰাং, জয়সিং তেৰাঙৰ লগতে কাৰ্বি কাষ্টমাৰী ল'ৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত খ্ৰীষ্টান ধৰ্মৰ পৰা কাৰ্বি বাৰেথিলৈ ঘূৰি অহা ৩৫টা পৰিয়ালৰ লোকসকলক কাৰ্বি পহৰে আদৰণি জনাই সাধাৰণ সম্পাদক বলেশ্বৰ হানছে। আনন্দিত মই আৰু প্ৰথমতে আপোনালোকৰ হিলছ টাইমছৰ ডিফু যোগেদি মই বহুত ধন্যবাদ দিলোঁ যে আজি আমি অসমত বা অসমীয়া বা আমি জনজাতি হিচাপত আমি কাৰ্বি বুলি কোৱাৰ লগে লগে আমি খিলঞ্জীয়া বুলি কোৱা হয় বা ইংলিছত আমি ইণ্ডিজিনিয়াছ বুলি কোৱা হয়। কিন্তু যদি ইণ্ডিজিনিয়াছ যোনটো আমি খিলঞ্জীয়া যি জন্মৰ পৰা আমাৰ যোনটো ধৰ্ম সংস্কৃতি যিটো কয় আমি আৰণবাৰীম বুলি কয়, আমি বাৰিথে বুলি কোৱা হয় বা সংহাৰী বুলি কোৱা হয়, যাতে তালৈ আকৌ ঘূৰি আহিছে। আৰু মোৰ আশাবাদী যে বিশেষকৈ আমাৰ কাৰ্বি আংলং হৈছে নম্বৰ 1 হৈছে আমাৰ অৰ্থনৈতিক বহুত অভাৱ, দ্বিতীয় কথাটো হৈছে আমাৰ শিক্ষাৰ অভাৱ। যদি আমি সেই আমাৰ নিজৰ সংস্কৃতি, আমাৰ যোনটো বিশ্বাস, আমাৰ যোনটো আমাৰ পূৰ্বপুৰুষৰ যোনটো বিশ্বাস কৰি অহা সেই বস্তু যদি আমি বিস্তাৰকৈ যদি গাঁৱলৈ যায় বা গাঁৱলৈ বা ঘৰে ঘৰে যদি লৈ যায়, যেতিয়া আমি নৱপ্ৰজন্মক ইয়াতকৈ আৰু বেছি ভাল কাম কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আৰ্দম নমস্কাৰ। জয়তে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই অতি আনন্দিত হৈছোঁ। মই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰান্তৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু কনভেনাৰ, আৰু সেই মৰ্মে জনজাতিসকলৰ ভাষা, ধৰ্ম, সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে গোটেই সৰ্বভাৰতীয় পৰ্যায়ত আমি আন্দোলন কৰি আছোঁ আৰু এই আন্দোলন যোৱা 18 বছৰ ধৰি চলি আছে। এই আন্দোলনৰ মূল লক্ষ্য হৈছে আমাৰ জনজাতি মানুহসকলে নিজৰ যি পৰম্পৰা, ভাষা, ধৰ্ম, সংস্কৃতিক ৰক্ষা কৰিব লাগে। আৰু এটা জাতিৰ নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি হৈছে সেই জাতিটোৰ পৰিচয়। আৰু যেতিয়া সেই জাতিটোৰ ভাষা, ধৰ্ম, সংস্কৃতিটোৱে হেৰাই যায়, পাৰ্টিকুলাৰলি আমি দেখিবলৈ পাইছোঁ জনজাতি সমাজত ধৰ্মান্তকৰণটো এটা গভীৰ সমস্যালৈ পৰিণত হৈছে। বহু মানুহে ক'ব খোজে যে ধৰ্ম আৰু সংস্কৃতি বেলেগ বস্তু, কিন্তু আমি জানো ধৰ্মই সংস্কৃতিৰ সম্পূৰ্ণ স্বৰূপ প্ৰদান কৰে। যেতিয়া ধৰ্ম বদলি হয়, সংস্কৃতিৰো বদলি হৈ যায়। আৰু এই সংস্কৃতি যেতিয়া হেৰাই যায়, তেনেহ'লে আমাৰ জনজাতীয় পৰিচয়টো এই পৃথিৱীৰ পৰা হেৰাই যাব। আজি মই অতি সুখী হৈছোঁ। কাৰ্বি কুৰ্ফু আমাই এই যি সংগঠন, যিটো এটা সুপ্ৰিম সংগঠন বুলি আমি ক'ব লাগিব, এই কাৰ্বি ভূমিৰ ওপৰত আজি থিয় হৈ মই এই অনুভৱ কৰিব পাৰিছোঁ। তেখেতসকলে যি প্ৰচেষ্টা লৈছে, গোটেই কাৰ্বি সমাজক একেলগে একগোট কৰি তেখেতসকলৰ অৰিজিনেল নিজস্ব ভাষা, নিজস্ব ধৰ্ম, নিজস্ব সংস্কৃতি, নিজস্ব পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে, প্ৰচেষ্টাটো সন্মান জনাই আমাৰ মাজৰ পৰাই কিছু মানুহ কেতিয়াবা অলপ বেলেগ ধৰণৰ চিন্তাধাৰাৰে অন্য ধৰ্মলৈ বা বেলেগ সমাজলৈ যাবলৈ বিচাৰিছিলে, যি উভতি আহিছে। কাৰণ আপুনি স্থান এৰিলে মান এৰিব লগা হয়, 1 নম্বৰ কথা। দ্বিতীয় কথা, আপুনি যেতিয়া নিজৰ ভাষাটোৱে মুখৰ পৰা হেৰুৱাই দিয়ে, আপোনাৰ সংস্কৃতিটোৱে যদি হেৰুৱাই দিয়ে, আপোনাৰ ধৰ্মটোৱে যদি হেৰুৱাই দিয়ে, তেনেহ'লে আপোনাৰ আইডেণ্টিটিটো হেৰাই যাব। আপুনি আনৰহে ভাষা ক'ব, ধৰ্ম, সংস্কৃতি পালন কৰিব। গতিকে এই জনমত যিসকল মানুহে কাৰ্বি হিচাপে, মই নিজে এজন জনজাতি মিচিং মানুহ, গতিকে মিচিং মানুহৰ যদি ভাষা, ধৰ্ম, সংস্কৃতি যদি আমি সন্মান নকৰোঁ, সেইটো যদি আমি ৰক্ষা নকৰোঁ, তেনেহ'লে আমাৰ চাগে এই জনমত
কিবা এটা ভুল থাকি যাব। আমি অসমত দেখিবলৈ পাওঁ, নৰ্থ ইষ্টত দেখিবলৈ পাওঁ, মই প্ৰায় 4খন ৰাজ্যত ঘূৰি আছোঁ। সেইটোক লৈ আমাৰ মানুহবিলাকে বিশেষকৈ খ্ৰীষ্টান ধৰ্মলৈ খুব আকৰ্ষিত হয়। খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ তেওঁলোকৰ অধিকাৰ আছে, কিন্তু তেখেতসকলে যদি ইচ্ছাৰে আমাৰ আৰ্টিকল 25 তেখেতসকলক এই সুবিধা প্ৰদান কৰে, তেখেতলোকে যাব পাৰে। কিন্তু আমি দেখিবলৈ পাওঁ জনজাতীয় সমাজত ইকনমিক বেকৱাৰ্ডনেছ, তেখেতসকলৰ নিৰক্ষৰতা, এডুকেশ্যনৰ গইনা লৈ সেই ধৰ্মৰ মানুহে তেখেতলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনি লৈ যোৱা বুলি আমি শুনিবলৈ পাওঁ। আজি কিয় ঘূৰি আহিছে? কিমানমান পৰিয়াল ঘূৰি অহা গম পাইছে? আজি 35টাতকৈ অধিক পৰিয়াল ঘূৰি আহিছে, প্ৰায় 150-200 সংখ্যা হ'ব পাৰে। কিন্তু এই যিটো আমাৰ পৰম্পৰাগত যিটো আমাৰ আধাৰ আছে, আমাৰ চিনাকি আছে, সেই কথাটোহে বেছি গুৰুত্বপূৰ্ণ কথা। হাওৰা ঘৰৰ পৰা ধৰ্মেন্দ্ৰ খাকলাৰীৰ ৰিপৰ্ট DA 365।